পুৰা মজা দেখুৱাই আছে আৰু এতিয়া সেইকাৰণে মই বোলো ব্লগটো ষ্টাৰ্ট কৰি লওঁ যিহেতু বহুত সোনকালে উঠিলোঁ আৰু আজি অলপমান কামো আছে দিনটোত কি কৰোঁ কি নকৰোঁ সকলোখিনি আপোনালোকক দেখাম আৰু আজিনো কিদৰে মই দিনটো পাৰ কৰোঁ আৰু সকলোখিনি দেখাম। আজি আমাৰ ঘৰলৈ আচলতে হাঁহিৰ মাহীয়েক আহিব আৰু এজন আলহী আহিব। ভাত খোৱাৰ নিমন্ত্ৰণ আছে, সেইকাৰণে অকণমান সোনকালে উঠিবলগীয়া হৈছে। বিশেষ সোনকালে হৈ থকা নাই বাৰু, এতিয়া সময় হৈছে 6টা 6:30 এনেকুৱাই হৈছে। উঠিম আৰু এতিয়া দিনটো ব্যস্ততাৰে পাৰ হ'ব, তাৰ মাজতো মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আজিৰ দিনটোনো আমি কেনেদৰে পাৰ কৰোঁ। তেন্তে চাই থাকক ব্লগটো আৰু হাঁহিৰ উৎপাতটো ন এবাৰ চাই লওক, মই দেখুৱাই দিম। শুই উঠি আহিলোঁ আৰু এতিয়া আগফালেকে অকণমান ৰৈছোঁ। বহুত কুঁৱলী পৰি আছে, একোকে দেখাই নাই। তো এতিয়া কাম বন কৰি লওঁ, গা পা ধুই আজৰি হৈ লওঁ। তাৰপৰা কি কৰোঁ কি নকৰোঁ আপোনালোকে চাই থাকিব আৰু ভিডিঅ'টো যদি ভাল পায় শেষলৈকে চাব আৰু এটা লাইক কৰিব প্লিজ। এতিয়া হাঁহি আমনি কৰি আছে বিচনাত, দেউতাকৰ ওচৰত যিহেতু থৈ আহিলোঁ সেইকাৰণে পূৰা কান্দি আছে তাই আৰু মই তাইৰ ওচৰলৈকে যাওঁ। চাই লওঁ কি কৰোঁ কি নকৰোঁ, কেনেকৈ পাৰোঁ, চব কাম তাইক মেনেজ কৰিয়ে কৰিবলগীয়া হয়। চাই থাকক। আৰু এতিয়া বাজিছে 6:30মান হৈ গ'ল, কাৰণ মই উঠা এতিয়া 5 মিনিটমান হৈ গ'ল। 7টামান বাজা নাই বাৰু, কিন্তু বাজু এনেকুৱা হৈ আছে। তো চাই থাকক, মই হাঁহিৰ ওচৰলৈ। তো ফ্ৰেণ্ডছ, এতিয়া মই মুখখন ধুই আহিলোঁ জাষ্ট। মুখখন ধুই আহিছোঁ, আহি পেলাই অকণমান চাহ খাওঁগৈ। মই মানে কি গা ধোৱাৰ আগতে একাপ চাহ খাই লওঁ, তাৰপিছতহে গা ধোওঁ। চ' ধৰক চাহ একাপ খাই লওঁ ব'লক। Call me up in the middle of the night, nowhere else to go, and I'm tired of all the promises you make. এতিয়া মই গা পা ধুই আজৰি হৈ আহিলোঁ আৰু যিহেতু আপোনালোকক মই কৈছিলোঁ যে আজি আমাৰ ঘৰলৈ নিমন্ত্ৰিত অতিথি আহিব, মানে আলহী আহিব ভাত খাবলৈ, সেইকাৰণে। আৰু এতিয়া সময় প্ৰায় 10টামান বাজিছে আৰু আমি কামত লাগি গৈছোঁ। এফালে হাজবেণ্ডে বনালে মাটন আৰু মই বনাইছোঁ চিকেন। আচলতে মই বনোৱা নাই, তেখেতে বনাইছে, মই জাষ্ট দেখুৱাইহে আছোঁ কেনেকৈ বনাই কি কৰে। আৰু আজি আমি বনাইছোঁ জুইত। চ' মই দেখুৱাওঁ কেনেকৈ বনাইছে। হৈয়ে গ'ল বুলি ক'ব পাৰি, কিন্তু মোৰ গা ধুই অহা অলপ লেট হৈ গ'ল, সেইকাৰণে তেখেতে আৰম্ভ কৰিয়ে দিলে। তো চাই লওক। তো এয়া আজি আমাৰ একদম পূৰা জুইত বনি আছে মাংস। পাছফালে আচলতে আমাৰ এখন চালি দি লোৱা হৈছে, তাতে আমি এনেকৈ কেতিয়াবা জুই ফুৰাওঁ। আৰু আজি যিহেতু আলহী আহিব আৰু বহুত আইটেম বনাব লাগিব, সেইকাৰণে জুইতে এইকেইটা বনাই লৈছোঁ, যিকেইটা বেছি হেভি হয়। সেয়া আমাৰ পূৰা চিকেন বনি আছে মজাকৈ। আৰু বনোৱা মানুহজন এবাৰ দেখুৱাই নিদিলে কেনেকৈ হ'ব। সেইজন কেনেকুৱা পাইছা বনাই? খালেহে গম পাম কিমান মজা বনাইছা। আৰু ক'বলৈ মই পাহৰিলোৱে, তাই বৰ্তমান শুই গ'ল, সেইকাৰণে আমি তাইক শুওঁতেই কামকেইটা লৰালৰিকৈ কৰি লৈছোঁ। আৰু মই বনাই থৈছোঁ, এখেতে বনাই থৈছিলে যে ছাগলী মাংস, সেয়া এতিয়া মই কুকাৰত পূৰা চিটি মাৰি দিলোঁ 6-7টামান। তো দেখুৱাই দিছোঁ ৰ'ব কেনেকুৱা বনিলে শেষত। Call me up in the middle of the night, nowhere else to go, and I'm tired of all the promises you make. I know that দুইটা বস্তু প্ৰায় ৰেডি হৈ গ'ল আৰু বাকীখিনি আইটেম মই আলহী অহাৰ আগে আগেহে বনাম। আৰু সোনকালে এইখিনি কৰি থ'লোঁ, কাৰণ হাঁহি উঠি গ'লে মই একো কৰিব নোৱাৰিম, সেইকাৰণে এই দুটা বস্তু বনাই থ'লোঁ। পাছত গৰম কৰি দিম আৰু আলহী আহিলে ধুনীয়াকৈ। আৰু এতিয়া মই মোৰ বিশেষ কাম নাই বুলিবও নোৱাৰি, আছে বুলিবও নোৱাৰি। কাপোৰ ধোৱা হোৱাই নাই, সেইখিনি ধুব লাগিব। আৰু সিহঁতি কিমান টাইমত আহে কি কথা ভালদৰে ফোন চোন কৰি লওঁ, তেতিয়ালৈকে ভিডিঅ'টো চাই থাকিব।
পুৰা আহিছে ঘুম ঘুম কোনে আহিলে আমাৰ দেহাই নিজে আনিবগে হা আমি চকলেট আনোগে হা এয়াই কথা এয়া হৈছে ৰঙালাও মটৰ আলু ভাজি আৰু এয়া হৈছে ডাল এয়া হৈছে চিকেন আৰু এয়া হৈছে মটন তাৰপৰা এয়া হৈছে পোলাও তো এয়াই আজি আমাৰ খানা তো আলহী আহিছে মই চবকে চাৰ্ভ কৰি লওঁ তাৰপৰা আপোনালোকক লগ পাই আছোঁ এই গাইজ এতিয়া বাজিছে সন্ধিয়া প্ৰায় 5টামানেই বাজিল আৰু আজিকালিতো সন্ধিয়া খুব সোনকালেতে লাগি যায় সেইকাৰণে এতিয়া বিচনাত হাঁহি আৰু মই খেলি আছোঁ আলহী চালহী গ'ল বাৰু আৰু তেখেতলোকক দি মেলি খুৱাই বুৱাই আজৰি হওঁ মানে ভিডিঅ' কৰিবলৈ কোনো তাৰমানে সময় নোপোৱাৰ নিচিনা আৰু ইমান ব্যস্ত হৈ গ'লোঁ ভাবিলোঁ আলহী চালহী সকলোকে বিদায় দি পেলাই মই আকৌ আপোনালোকৰ লগত লগ হ'ম সেইকাৰণে সময় হ'ল বাৰু কাম বন কৰি আজৰি হ'লোঁ আৰু এতিয়া হাঁহিয়ে খাই আছে চকলাডু আৰু লগতে ময়ো খাই আছোঁ হাঁহি লওক এটা দুটা মোক খুৱাই দিয়া এটা খুৱাই দিয়া তাত কি নহয় মোক খোৱা এইটো হাই দি দিয়া হাই দি দিয়া হাই তো সেয়াই কথা আলহী আহিলে বহুত দিনৰ মূৰত ভাল লাগিলে বাৰু খালি আপোনালোকে জানেই নহয় আলহী আহিলে কিমান তাৰমানে ব্যস্ত হৈ যোৱাৰ নিচিনা হয় হৈ যোৱাৰ নিচিনা নহয় মানে ব্যস্ততাটো বাঢ়ি যায় আৰু সকলোৱে খাই শলাগ ল'লে কেনেদৰে বনাইছিলোঁ ভালেই ভালে বুলি কৈছে আৰু মই পিছে খাই টেষ্টিয়ে পালোঁ চ' সেয়াই আৰু ভাবিছোঁ আজি ব্লগটো ইমানতে সামৰি দিওঁ আৰু তাৰ মাজতে এটা জমনি বুলি নহয় দেই এটা কথা হ'ল মানে এখেতে আচলতে মাংস মানে টেষ্ট কৰিছিলে মানে ছাগলী মাংস পিচ টেষ্ট কৰি চাইছিলে টেষ্ট কৰাৰ প্ৰায় এঘণ্টামান পাছতে তেখেতৰ বমি হৈ গ'ল মূৰ ঘূৰালে গেছ হৈ গ'ল বুলি ক'লে মই ডক্টৰক লগালগ ফোন কৰিলোঁ আৰু ডক্টৰে নিমখ চেনি পানী খুৱাই দিবলৈ ক'লে আৰু নহৰু খুৱাই দিবলৈ ক'লে খুৱাই দিলোঁ এতিয়া বৰ্তমান সুস্থ হৈ উঠিল আৰু উঠি পেলাই এতিয়া আকৌ বজাৰ সমাৰ আছে ঘৰৰ কৰিবলৈ গৈছেগৈ তো সেয়াই সেইকাৰণে হাঁহি আৰু মই দুজনী বিচনাতে বহি আছোঁ আপোনালোকে কি কৰি আছে বাৰু জনাবচোন আৰু মই এটা কথা কওঁ যদি আজিৰ ব্লগটো চাই ভাল পালে তেন্তে মোক প্লিজ কমেণ্ট কৰিব আৰু যদি মোৰ কিবা ভুল হৈ যায় প্লিজ আপোনালোকে আঙুলিয়াই দিব যাতে মই সেইখিনি শুধৰণি কৰি দিব পাৰোঁ আৰু দেখিছে হাঁহি আমনি কৰি আছে তো আজি ব্লগটো ইমানতে সমাপ্ত কৰি দিওঁ তো আজিলৈ বাই বাই কৰি দিয়ে বাই 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 বাই